কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অবৈধ বাংলাদেশী বিতৰণৰ বাবে লোৱা পদক্ষেপ প্ৰসংগত সংবাদমেল দীৰ্ঘদিন ধৰি সংগঠনসমূহে এই দাবী উত্থাপন কৰি আহিছিল। এতিয়া চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে। উজনি অসমৰ খিলঞ্জীয়াৰ পীঠস্থান শিৱসাগৰ যোৰহাটত সন্দেহজনক বাংলাদেশী থকাটো উদ্বেগজনক। সমান্তৰালভাৱে AIUDFৰ দলকো সক্ৰিয়নি সংগঠন কেইটাৰ অবৈধ বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়াটোত AIUDFৰ কেইবাগৰাকীও নেতাই বিধি পথালি দিয়াৰ অভিযোগ তিনি সংগঠনৰ। লগতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় সংগঠন কেইটাই। অবৈধ বাংলাদেশী উৎখাত কৰাৰ ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া ৰাইজক মাৰ বান্ধি থিয় হ'বলৈ আহ্বান সংগঠন কেইটাৰ। আনহাতে NRC প্ৰক্ৰিয়াটোত প্ৰতীক হাজেলা তথা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভতে প্ৰতিক্ৰিয়া প্ৰকাশ তিনি সংগঠনৰ। অবৈধ বাংলাদেশী হিচাপে সন্দেহৰ আৱৰ্তত থকা আজাদ চৌধুৰী সন্দৰ্ভতো চৰকাৰক অতি সোনকালে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় সংগঠন কেইটাই। আমাৰ কথাটো স্পষ্ট কৰি দিব বিচাৰিছো। ইতিমধ্যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে 1971 ভিত্তিবৰ্ষ হিচাপে এইটো তেখেতসকলে ইতিমধ্যে ভাৰ্ডিক্ট দিছে। সুপ্ৰিম কোৰ্টে যেতিয়া এটা ৰায় প্ৰদান কৰে, নিশ্চিতভাৱে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে আৰু সুপ্ৰিম কোৰ্টৰ যিটো ৰায় এইটো আমি সকলোৱে মানি লৈছোঁ। যদিও বা সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰাৰ আগত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে আৱাজ উঠিছিলে যে অন্য ৰাজ্যবিলাকৰ দৰে অসমতো 1951 হ'ব লাগে। কিন্তু যিহেতু মহামান্য আদালতে গোটেই বিষয়টো বিচাৰ বিবেচনা কৰি এটা ভাৰ্ডিক্ট দিলে 1971, গতিকে আজি তাৰিখত আমি নাগৰিক হিচাপে গণতান্ত্ৰিক দেশৰ নাগৰিক বা গণতান্ত্ৰিক সংগঠন হিচাপে আমি 1971টো মানি লৈছোঁ। তাৰ লগে লগে আমি সেই সময়তে এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ চৰকাৰলৈ, যিহেতু এইটো সুপ্ৰিম কোৰ্টৰ ৰায় 1971, গতিকে 2014ৰ যিখন চিটিজেন এমেণ্ডমেণ্ট যিখন বিল, এইখন কোনো কাৰণতে মানি লোৱা নহ'ব। এইটো কোনো কাৰণতে মানি লোৱা নহ'ব, এইটো আমি আগতে কৈছোঁ। গতিকে আজি তাৰিখত আপুনি যিটো প্ৰশ্ন কৰিছে, এই সময়ত চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, নীতিগতভাৱে সকলো অবৈধ বিদেশী নাগৰিকক বাংলাদেশলৈ উভতাই পঠিওৱাৰ পক্ষত আমি আছোঁ। গতিকে এই নীতিগত কথাটোত যদি কোনোবাই বুমেৰাং কৰিবলৈ চেষ্টা কৰিছে, যদি আমছুৱে বুমেৰাং কৰিবলৈ চেষ্টা কৰিছে, যদি AIUDFে বুমেৰাং কৰিবলৈ চেষ্টা কৰিছে বা অন্যান্য ৰাজনৈতিক কোনোবা দলে বুমেৰাং কৰিবলৈ চেষ্টা কৰিছে, প্ৰতিটো ৰাজনৈতিক আৰু অৰাজনৈতিক দল যিসমূহে গোটেই বিষয়টো বুমেৰাং কৰিবলৈ চেষ্টা কৰিব, অবৈধ বিদেশীৰ পক্ষত থিয় দিব, তেওঁলোকৰ বিৰুদ্ধে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ লগতে আজি উপস্থিত থকা প্ৰতিটো সংগঠনে আমি ইয়াক বিৰোধিতা কৰিম। আজি তাৰিখত আমি কৈছোঁ যে আমছু হওক AIUDF হওক, তেখেতসকল কিন্তু অসমীয়াৰ অভিভাৱক নহয়। ৰাজনীতি কোনো কাৰণতে মানি লোৱা নহ'ব। যিকোনো ৰাজনৈতিক দলেই হওক, চৰকাৰখনৰ প্ৰতি খালি আমাৰ এটাই আহ্বান, যিটো কাম কৰিছে তেখেতসকলে সদিচ্ছা প্ৰকাশ কৰিছে, এইটো নীতিগত হ'ব লাগিব। কোনোবা আপুনি যিটো প্ৰশ্ন কৰিছে, কোনোবা ভাৰতীয় নাগৰিকক আইন বিৰুদ্ধে গৈ কোনোবা ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি বাংলাদেশী সজোৱা বিষয়টো আমিও সমৰ্থন নকৰোঁ। গতিকে আমাৰ কথাটো হ'ল, এই বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণ নথি পত্ৰসমূহ ভালদৰে তেখেতসকলে নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰি যিসমূহ প্ৰকৃতাৰ্থত অবৈধ নাগৰিক তেখেতসকলক ইয়াৰ পৰা পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক। আৰু সেইকাৰণে আমি কৈছোঁ NRCৰ বিষয়টো পুনৰ নিৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে। NRCৰ গোটেই বিষয়টোত যিসকল বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতি কৰিছিলে, তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো কথা আমি স্পষ্টকৈ আপোনালোকক জনাই দিছোঁ। আমি জাতীয় সংগঠনটিৰ প্ৰতিও এটা আহ্বান থাকিব। নিশ্চিতভাৱে তেখেতসকলে যেতিয়া অভিযোগটো আনিছে, তেখেতসকলৰ কিবা অন ডকুমেণ্টত কথাটো তেখেতসকলে ক'ব লাগিব। গতিকে এই বিষয়খিনিৰ ওপৰত তেখেতসকলেও আইনৰ ওচৰত যাব লাগিব। আৰু যদি প্ৰকৃতাৰ্থত এই আজাদ চৌধুৰীৰ নামৰ মানুহগৰাকী যদি প্ৰকৃততে ইতিহাসত কিবা কেলেংকাৰী আছে, তেওঁ হয়তো হৈ যাবও পাৰে বিদেশী। আজি তাৰিখত নকওঁ, তেওঁ ডাঙৰ সংবাদ মাধ্যমৰ আগত ক্লিয়াৰিফিকেশ্যন দি কথা ক'লে, কেইটামান ডকুমেণ্ট দেখাই দিলে আমি আজি তাৰিখত কৈ দিব নোৱাৰোঁ যে তেওঁ অবৈধ বাংলাদেশী নহয়। গতিকে এই বিষয়টো তেওঁ পাছপৰ্ট দেখাইছে, এই গোটেই বিষয়টোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ, কাৰণ গোটেই বিষয়টো এটা সৰু বিষয় নহয়, অসমৰ সংবাদ মাধ্যমত এটা সুস্থৰ হৈ থকা বিষয়। এই বিষয়টোৰ ওপৰত তদন্ত হ'ব লাগিব। আজাদ চৌধুৰী বোলাজন প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক হয়নে নহয়, প্ৰকৃতাৰ্থত তেওঁ অসমীয়া নাগৰিক হয়নে নহয়, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। আৰু তদন্ত কৰি যদি তেখেত প্ৰকৃততে যদি অবৈধ নাগৰিক হয়, তেখেতৰ ইতিহাস যদি কিবা আছে, গতিকে তেখেতকো বিতৰণ কৰাৰ ব্যৱস্থা কিন্তু কৰিব লাগে। শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপোৰ্ট।